আৰু এটা আমাৰ চৰকাৰে এইবাৰ নিয়ম কৰিব খুজিছে। যোৱাবাৰ যেতিয়া আমি 1 লাখ চাকৰি দিলো, এটা ঘৰতে 3টা 4টাও চাকৰি পাইছে। কাৰোবাৰ ঘৰত এটাও চাকৰি পোৱা নাই। এইবাৰ আমি ঠিক কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই, সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম, যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে, অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ নাথাকে। ভাল হ'বনে নাই? 10 নম্বৰ আমি এক্সট্ৰা দিম যে মোৰ ঘৰত চাকৰি নাই। তাৰ মানে আমি অসমত সমতা, সকলোৰে আৰ্থিক দুৰাৱস্থা দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছো। যেনেকে মই কলো, অৰুণোদয় ঘৰে ঘৰে দিম, চাকৰি ঘৰে ঘৰে দিব নোৱাৰো, কিন্তু এই চাকৰিও যাতে যাৰ পৰিয়ালত এটাও চাকৰি নাই, তেওঁলোকে যাতে অন্ততঃ এটা চাকৰি পাব পাৰে, তাৰ কাৰণে আমি পৰীক্ষাত 10 নম্বৰ তেওঁলোকক এক্সট্ৰা কৰি গ্ৰেছ নম্বৰ হিচাপে দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এইখন চৰকাৰ আপোনালোকৰ চৰকাৰ। আপোনালোকৰ মনত থকা কথাবিলাকেই এইখন চৰকাৰে কয়। মোক কেতিয়াবা আৰু মানুহৰ কথা শুনি আমি চৰকাৰী আঁচনি বনাও। মই আৰু এটা চৰকাৰী আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। আজি বহাগ বিহুৰ দিন, আমাৰ প্ৰত্যেকটো পৰিয়ালতে এজন মুৰব্বী মানুহ থাকে, যাৰ উপাৰ্জনৰ ওপৰত ঘৰখন চলে। দেউতা হ'ব পাৰে, ডাঙৰ ল'ৰা হ'ব পাৰে। যদি সেই ল'ৰাজনৰ বা দেউতাৰ যদি বেমাৰ হ'ল, ঘৰখনলৈ অন্ধকাৰ নামি আহে। ভগৱানে নকৰক, যদি মৃত্যু হ'ল, পৰিয়ালটোতো ধাৰত তেওঁলোকৰ মেৰুদণ্ড ভাঙি যায়। এইবাৰ আমি কি ঠিক কৰিছো যে আমাৰ পৰিয়ালৰ যিজন উপাৰ্জনকাৰী মুৰব্বী ব্যক্তি আছে, ঠেলা চলাব পাৰে, ৰিক্সা চলাব পাৰে, শিক্ষক হ'ব পাৰে, বেহা বেপাৰ হ'ব পাৰে, কৰ্মচাৰী হ'ব পাৰে, যি হয়, তেওঁলোকৰ নামত আমি এটা ইন্সুৰেন্স কৰি দিম। ইন্সুৰেন্সৰ টকাটো আপোনালোকে দিব নালাগে, টকাটো চৰকাৰে দিব, বছৰি প্ৰিমিয়াম চৰকাৰে দিব। আৰু মানুহজনৰ যদি বেমাৰ আজাৰ হয়, মানুহজনৰ যদি ভগৱানে নকৰক মৃত্যু হয়, পৰিয়ালে যাতে ইন্সুৰেন্সৰ কাগজখন লৈ গৈ কেইলাখমান টকা অন্ততঃ বিপদৰ সময়ত পাব পাৰে। আপোনালোকে চিন্তা কৰক, আমি কিমান ভিতৰত গৈ আমি আপোনালোকৰ সমস্যাবিলাক সমাধান কৰাৰ চেষ্টা কৰিছো।